চেনেহৰ সখামুৰ শেষ অনুৰোধ অতীতক নাযাবা পাহৰি সমাপি জীৱন খেলা বসুধা বুকুত যামগৈ যিদিনা আঁতৰি অতীতক নাযাবা পাহৰি। শুভ সন্ধিয়া প্ৰিয় বন্ধু বান্ধৱীসকল, মই জোন হাজৰিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। অতীত যাক আমি পাহৰোঁ বুলিও কেতিয়াও পাহৰিব নোৱাৰোঁ। কিছুমান অতীতক পাহৰি যোৱাটো মানুহৰ বাবে মংগল থাকে আৰু কিছুমান অতীতক পাহৰি বুলিও পাহৰিব পৰা নাযায়। এই যে দলংখন দেখিছে, এই দলংখনৰ লগত আমাৰ জীৱনৰ শৈশৱ কালটো জড়িত হৈ আছে। এতিয়া ইয়াত এখন পকা দলং হ'ল। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে ইয়াত পকী দলং নাছিলে, এখন খাকো আছিলে আৰু আমি যেতিয়া স্কুল গৈছিলোঁ তেতিয়া প্ৰায় মানে আমাৰ কিতাপবিলাক পানীত পৰি যায়। ধৰক আমি এখন কাপোৰ লৈ আহোঁ আৰু পিন্ধি পাৰ হৈ যাওঁ, সিটো বাৰত গৈ আকৌ ইউনিফৰ্ম পিন্ধোঁ। এনেকৈ মানে আমাৰ শৈশৱ কালটো পাৰ হৈছিলে। এই লাজ কৰি কিজনী মোবাইলত ওলাবলৈ লাজ কৰে বোলে, ৰীল হ'লে বনাই থাকে, ভিডিঅ'ত আহিব লাজ কৰে। এই যে নদীখন দেখিছে, এইখন এখন আগতে ডাঙৰ আছিলে নদীখন, কালক্ৰমত নদীখন শুকাই এতিয়া সৰু হৈ গ'ল। আগতে ইয়াৰ পানী প্ৰায় দ থাকে আমি যেতিয়া সৰু আছিলোঁ। আৰু এই নদীখনৰ ওচৰতে সেইখন স্কুলখন দেখিছে, সেইখনে আছিলে আমি মানে আমাৰ প্ৰাথমিক শিক্ষা য'ত আৰম্ভ কৰিছিলোঁ সেইখনে আমাৰ স্কুলখন আছিলে। আৰু আমি মানে তাত প্ৰাথমিক বিদ্যালয় পঢ়ি শেষ হোৱাৰ পাছত যেতিয়া হাইস্কুললৈ গৈছিলোঁ তেতিয়া যাবৰ কাৰণে আমাৰ একেবাৰে যাতায়াতৰ মানে সুবিধা নাছিল। আৰু আমাৰ ইয়াত কোনো ধৰণৰ পকী ৰাস্তাও নাছিল, পকী দলঙো নাছিল, এডাল খাকো আছিল, যিডাল খাকুৰে আমি পাৰ হৈ গৈছিলোঁ। আৰু পাৰ হৈ যাওঁতে আমি প্ৰায় পানীত পৰিছিলোঁ। কেতিয়াবা নাও থাকে কাৰোবাৰ, কোনোবাই মৰমতে পাৰ কৰি দিয়ে আৰু মৰম নালাগিলে মানে পাৰ কৰি নিদিছিলে বাৰু। তেনেকৈ মানে আমাৰ সৰুকালৰ সময়বোৰ পাৰ হৈছিলে। হয় নহয় বাৰু আই? ইয়াত খাকো আছিলে নহয় জানো? দলং নাছিল, চাইকেল পৰিছিলে, ভঙা দলং আছিলে মানে। হয় হয়। তাৰপাছত আমি সন্ধিয়া এইবিলাক পথাৰত খেলোঁ। খিনি জেগা দেখিছে, তাতে মানে আমাৰ মাঘৰ বিহুৰ দিনা ইয়াতে মেজি জ্বলোৱা হয়। এইখন নদীৰ কাষতে মেজি জ্বলোৱা হয়। আমি যেতিয়াৰ পৰা সৰুৰ পৰা জনা হোৱাৰে পৰা আমাৰ এই নদীখনৰ কাষতে আমাৰ এইখিনি চুবুৰীখিনি সকলোৱে মিলিজুলি ইয়াতে মেজি জ্বলায় আৰু সকলোৱে মাঘৰ বিহু উৰুকা পালন কৰে। আৰু এই পথাৰবিলাক দেখিছে, ইয়াতে আমি মানে আগতে সন্ধিয়া হ'লে খেলোঁ সকলো লগ সমনীয়াই। তাৰপাছতে শেষত কাজিয়া লাগোঁ, কাজিয়া লাগি আকৌ ইয়াত গা ধুওঁ, গা ধুই ঘৰলৈ যাওঁ। কেলৈ লাজ লাগিছে কচোন? এইকেইজনী হ'ল, এজনী হ'ল আমাৰ ভনী আৰু এজনী শুনো, এজনী হ'ল মোৰ বাইদেউ ছোৱালী। তাইক আমি মৰমত মুনু বুলিও মাতোঁ, মইনা বুলিও মাতোঁ, কাৰণ এই হ'ল আমাৰ ঘৰখনৰ মানে প্ৰথম ভাগিন আৰু আমাৰ মানে বাইদেউ ছোৱালী। আমাৰ পৰিয়ালটোক তাইয়ে আৰম্ভ কৰিছিলে, কিন্তু দুখৰ বিষয় যে বাইদেউ আমাৰ এই সংসাৰত নাই, সেইকাৰণে বহুত বেছি দুখ লাগে। আমাৰ এগৰাকী বাইদেউ আছিলে আৰু বাইদেউৰ বয়স বেছি হোৱা নাছিলে, তেতিয়া ভাগিনকেইটা সৰু হৈ আছিলে। আজিৰ পৰা 2017 চনৰ ডিচেম্বৰ মাহত বাইদেউ নাইকিয়া হ'ল আৰু ভাগিন দুটাই আৰু ভিনদেউ এতিয়া একেলগে থাকে। আমাৰ বাইদেউ আমাৰ চবৰে বেছি মৰমৰ আছিল। সেই বাইদেউৰ বেমাৰ আছিল, হাৰ্টৰ বেমাৰ আছিল। তাৰপাছত বহুত মেডিকেল কৰা হৈছিল, যদিও এটা ডাঙৰ অপাৰেশ্যন কৰিব লগা হৈছিল, যিটো অপাৰেশ্যনৰ কাৰণে আমাৰ ওচৰত পইচাও নাছিল। আৰু বহুতখিনি পইচা পাতি খৰচ কৰি কিনে তেখেতলোকৰ ঘৰত, ভিনদেউহঁতৰ ঘৰত মেডিকেল কৰিছিলে, যদিও বাইদেউক শেষত যে বচাব পৰা নগ'ল। যিদিনা বাইদেউৰ মৃত্যু হৈছিলে, এনেকৈ বাইদেউহঁতৰ ঘৰলৈ সদায় আহোঁ, কিন্তু যিদিনা তাই নাইকিয়া হ'ব সেইদিনা আমাক মাতিছিলে যদিও আহিব নোৱাৰিলোঁ। মাজে সময়ে বেমাৰ আজাৰ হৈ থাকে, কিন্তু ঘপককৈ যে নাইকিয়া হৈ যাব সেইটো কথা ক'ব পৰা নাছিলোঁ। আৰু বাইদেউ যিদিনা নাইকিয়া হৈছিলে সেইদিনা সন্ধিয়া মোক মাতিছিলে, মই আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিব নোৱাৰিলোঁ। পাছত ৰাতিপুৱা শুনিলোঁ বাইদেউ নাইকিয়া হ'ল। বাইদেউৰ নিথৰ শৰীৰটোক দেখি সঁচাই সেইখিনি স্মৃতি মনত পৰিলে বহুত দুখ লাগে। যেতিয়াৰ পৰা বাইদেউ নাইকিয়া হ'ল তেতিয়াৰ পৰা এনেকুৱা লাগে এই পৃথিৱীত একো নাই, মানে এই পৃথিৱীখন এটা বহুত ডাঙৰ শূন্য, ইয়াত সকলো মিছা। মানে বাইদেউৰ বহুত সপোন আছিল, আশা আছিল আৰু বহুত কিবা কিবি কৰাৰ হেঁপাহ আছিল, কিন্তু
টকা পইচাৰ অভাৱ হোৱাৰ কাৰণে তাইক অসমৰ বাহিৰলৈ নিব পৰা নগ'ল আৰু তাই অকালতে জীৱনটোক সামৰণি মাৰিব লগা হ'ল। তাৰপাছত ভাগিনকেইটা সৰু আছিলে, এতিয়া সিহঁতে জনা বুজা হ'ব পৰা হ'লগৈ আৰু ভিনদেউ অকলশৰীয়া হৈ গ'ল। দেখি বহুত দুখ লাগে, কিন্তু আমাৰ ওচৰত কৰিব পৰা একো নাই। বাইদেউ নাইকিয়া হোৱাৰ পৰাই পৃথিৱীৰ এটা প্ৰকৃত সত্য মানে অনুভৱ কৰিব পৰা হ'লোঁ যে এই সংসাৰত স্থায়ী বুলি একো বস্তু নাই, আৰু যিটো বস্তুক আমি বহুত বেছি ভাল পাওঁ সেই বস্তুটোৰ লগতে আমাৰ সম্পৰ্ক বহুত জলদি শেষ হৈ যায়। আৰু সেইকাৰণে এই সংসাৰখনত বেছি অহংকাৰ কৰি একো লাভ নাই, লোভ কৰি লাভ নাই। ভগৱানক বহুত প্ৰাৰ্থনা কৰিছিলোঁ যেনেকৈ হ'লেও যাতে বাইদেউৰ বেমাৰটো ঠিক কৰি দিয়ে, কিন্তু ভগৱানেও নুশুনিলে। যাৰ যিমান আয়ুস সিমানেই এই সংসাৰত মানুহ থাকিব, গতিকে ভগৱানৰ ইচ্ছাৰ অবিহনে এই পৃথিৱীত গছৰ পাত এখিলাও নিহিলে বুলি কয়, সেইটো যেন সত্য হয়। তথাপিও আমাৰ বহু লোকৰে জীৱনটো চিকিৎসাৰ অভাৱত বা পইচাৰ অভাৱত অকালতে হেৰুৱাব লগাও হয়তো হ'ব পাৰে। সেই গতিকে দুখ লাগে আৰু পাহৰিব নোৱাৰা স্মৃতিবোৰ বহুত মনৰ মাজত থাকে, যাক কেতিয়াবা পাহৰোঁ বুলি ভাবিলেও পাহৰিব পৰা নাযায়। সেয়েহে চাগে কবিয়ে কৈছিল, চেনেহৰ সকামোৰ শেষ অনুৰোধ অতীতক নাযাবা পাহৰি, সমাপি জীৱন খেলা বসুধা বুকুত যামগৈ যিদিনা আঁতৰি, অতীতক নাযাবা পাহৰি। এই দলংখন আৰু এই চুবুৰীটো আৰু সেই স্কুলখন আৰু সেই নদীখন, এইবিলাক হ'ল আমাৰ শৈশৱৰ আটাইতকৈ প্ৰিয় ঠাই। এই ঠাইখিনি হ'ল আমাৰ শৈশৱৰ আটাইতকৈ প্ৰিয় ঠাই। জীৱনৰ সৰহসংখ্যক সময় এইখিনি ঠাইতে উমলি জামলি পাৰ কৰিলোঁ। এতিয়াও ঠাইবিলাক একে নাই। আগতে এইবিলাক ৰাস্তা পকী নাছিল, একেবাৰে এটা সৰু বাটহে আছিল। এতিয়া সকলোবোৰ সলনি হৈ গ'ল, তথাপিও অতীতক পাহৰিব নোৱাৰি। ইয়ালৈ আহিলে দলংখনৰ ওপৰেদি পাৰ হ'লে মনত পৰে শৈশৱলৈ সেই সৰুকালৰ দিনবোৰ আৰু মধুৰ স্মৃতিবোৰ, যাৰ লগত জড়িত আছে জীৱনৰ সেই সোণালী সময়বোৰ, যিবোৰ সময়ত কোনো দুখ নাছিল, কষ্ট নাছিল, যন্ত্ৰণা নাছিল, কেৱল হাঁহি ফূৰ্তি আৰু শান্তি আছিল। এইজনী হ'ল আমাৰ বৰমা, মানে আমাক সৰুৰ পৰাই পোৱা বৰমা ন? বৰমা সৰুৰ পৰাই পাইছে বৰমাই আমাক। বৰমাহঁতৰ ল'ৰা ছোৱালীকেইটাৰ লগত আমি একেলগে ডাঙৰ দীঘল হ'লোঁ। বৰমাহঁতৰ ঘৰতে আমি পিকনিক খাওঁ, বৰমাই আমাক ভাত বনাই দিছিলে। এতিয়া আমিও ডাঙৰ হৈ গ'লোঁ। কিবা এটা কওক বৰমা। কি ক'ম আৰু, ক'বলৈ ভাল লাগিছে আৰু দিনক লগ পাই। আৰু এখন আমাৰ গাঁও, আমাৰে দলং, গাঁৱৰ দলং। দলংখন আগতে কেঁচা আছিল ন বৰমা? এতিয়া পকা কৰিলে ভালে হ'ল, আমাৰ কাৰণে সুবিধা। নহ'লে আগতে আমি বহুত কষ্টৰে অহা যোৱা কৰিছোঁ। হয়, ভাল লাগিছে। এইজনী মমতা হাজৰিকা আৰু এইজনী পিংকিনু। লাজ কৰি কেইজনীয়ে ৰীল বনাই আছে। আগতে আমিও মানে ইহঁতৰ নিচিনাকৈ দলংখনত আহিছিলোঁ ফুৰিবলৈ ঘূৰিবলৈ। এতিয়া আমাৰ দিন নাই, সিহঁতে আহিছে আৰু সিহঁতক দেখিয়ে কথাবোৰ মনত পৰি গ'ল, সেয়েহে ভিডিঅ' এটা বনালোঁ। তই ইমান লাজ কেলৈ লাগে কচোন? হা, কেলৈ লাজ লাগে? তই গোটেই জীৱনটো পৰি আছে, এতিয়াই যদি লাজ কৰ, ভৱিষ্যতত কিবা এটা কৰিব লগা হ'লে কি কৰিবি? এজনী নিধি নিধি নিধি, এজনী নাচা নিধি। নিধি ভালকে নাচা, নাচি দে, ভালকে নাচি দিয়া, নাচি দিয়া। নিধি নাচে। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ। ষ্টাৰ্ট নাই হোৱা হয় নাই? নাই হোৱা, কাটি দিম। ভুজি আছে মাথাটো বেয়া নিচিনা কৈ দিলে মই স্কুটিখন গৈ লওক, ধুনীয়াকৈ কম। ইমানেই লাজ মানে ইহঁতৰ ক'বলৈ বাকী নাই। কেমেৰাৰ আগত ওলাবলৈও লাজ কৰি থাকে। বৰ্ণালী, আজি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। এয়া হ'ল বৰ্ণালী, ধনমণি, সাবিত্ৰী, সকলো আজি সকলো লাজ কৰিয়া, চব লাজ কৰিয়া। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বৰ্ণালীহঁত থাকা যাওঁ, আৰু আগলৈ এনেকৈ মাহীক সকলোৱে ছাপোৰ্ট কৰিব, আগুৱাই যাবলৈ। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।